অসম গণ পৰিষদৰ দিনৰ বিদেশী এটা ইস্যু হিচাপে আছে হয় এটা বিদেশী বুজাটো কংগ্ৰেছৰ দিনত বেছি হ'ল না অসম গণ পৰিষদৰ দিনত কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে হা হা এন্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি এটো বেজি লৈ লম আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক সিএম ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে সেই গোচৰত কেইবাজনো এসিএস অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে অজিত ভূঞাৰ ষ্টেটমেন্ট বাকি আছিল আজি ষ্টেটমেন্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব স্যার 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰ যিসকল দিছিল থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব তেওঁলোকে কৈ আছে যে এখিনি বিষয় ভুলকানে থাকিব বুলি ক'লে যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব না লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰনোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হলেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এটা আপুনি সাংবাদিক আপোনাক যদি মই খুদু থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয় ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব सर लीलापुर एयरपोर्ट डेवलपमेंट और रेगुलर फ्लाइट के लिए कुछ फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है वो लोग आने का मन तो है लेकिन लोग होना पड़ेगा कस्टमर भी होना पड़ेगा सर ए राष्ट्रीय घाईपथ गहपुৰৰ পৰা লখিমপুৰলৈ একেবাৰে এটো এতিয়া এটা পাৰ্ট আমি কন্ট্ৰাক্ট দিছিলো কোৰ্টত গল সাবজুডিস হল কিন্তু কেছটো এতিয়া শেষ হৈছে মই ভাবো যে অহা খুব কম দিনৰ ভিতৰতে কন্ট্ৰাক্টৰ আমি এলট কামটো কৰিব পাৰিম বহিৰাজ্যলৈ বহু যুৱক যায় কাম কৰিবৰ কাৰণে এটা ফোন কল ভাইৰেল হৈ যে আমাৰ গাঁৱলৈ ফিৰি গৈছে সব সেই কাৰণে মই আপোনালোকক আহ্বান জনাও মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক যাতে বহিৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনী তাৰ মানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছো যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িবহে তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছো আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছো যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেন্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলংচ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি খুদিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব পাৰে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ